সময়ৰ কাম সময়ত কৰিব জানে ৰূপজ্যোতি কুৰ্মীয়ে। এই মানুহজনক আপুনি ভিন্ন ৰূপত দেখিছে। কেতিয়াবা কান্দে, কেতিয়াবা হাঁহে, কেতিয়াবা খঙত কথা কওঁতে শব্দবোৰেই ফুটি নুঠে। ষষ্ঠবাৰৰ বাবে মৰিয়নিৰ বিধায়ক হ'ল ৰূপজ্যোতি কুৰ্মী। সীমাহীন আনন্দ ৰূপজ্যোতি কুৰ্মীৰ। সাংবাদিকৰ কেমেৰাই ৰূপজ্যোতি কুৰ্মীৰ আন এক প্ৰতিভা আৱিষ্কাৰ কৰিলে। সকলো গীততে নাচিব জানে ৰূপজ্যোতি কুৰ্মীয়ে। কি হিন্দী গীত, কি বিহু গীত, নৃত্যৰ দক্ষতাও আহৰণ কৰিলে এইগৰাকী বিধায়কে। দেখিলেই নহয়, আধুনিক গীততো ফালি দিছে ৰূপজ্যোতিয়ে। ৰাইজক আঁঠুৰ কাঢ়ি ধন্যবাদ জনালে, কাম কৰি ধন্যবাদ জনালে। গামোচাৰ সন্মান কামৰ মাজেৰে দেখুৱালে বিধায়কগৰাকীয়ে। আৰু এইবাৰ নৃত্যৰে মৰিয়নিবাসীক ধন্যবাদ জনালে ৰূপজ্যোতি কুৰ্মীয়ে। মনলৈ আহিল সোনু RX ডেন্স ষ্টুডিঅ'ত পৰিচালনাৰ দায়িত্বত আছে, আৰু তেওঁৰ যিসমূহ ষ্টুডেণ্ট তেওঁলোকক লৈ পেলাই এটা ডেন্সৰ মাধ্যমেৰে, এটা নৃত্যৰ যোগেদি মই আপোনালোকক পুনৰবাৰ আঁঠুকাঢ়ি থৈতো ধন্যবাদ জনালোৱেই। কাম কৰি আপোনালোকক ধন্যবাদ জনাম। যি গামোচা পিন্ধালে, মই গামোচাৰ মান সন্মান কামৰ মাধ্যমেৰেতো জনাম, কিন্তু এটা ডেন্সৰ যোগেদি আপোনালোকক পুনৰবাৰ মই মৰিয়নিবাসী ৰাইজক ধন্যবাদ জনাব বিচাৰিছো। আহক এই ডেন্সটো চাওঁ। জ্ঞানশ্ৰী বৰাক ৰূপজ্যোতি কুৰ্মীয়ে দেখুৱাই দিলে নিজৰ ক্ষমতা। ৭৮,৯59টা ভোটেৰে ষষ্ঠবাৰৰ বাবে বিধায়ক হ'ল ৰূপজ্যোতি। নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে ডান্স একাডেমী পালেগৈ ৰূপজ্যোতি। তাৰ পাছতে ডান্স একাডেমীত জমাই দিলে ৰূপজ্যোতিয়ে। মৰিয়নিত সঁচাকৈ কিন্তু অপ্ৰতিৰোধ ৰূপজ্যোতি। নাটকবাজিৰ মাজেৰে হওক বা কামৰ মাজেৰে হওক, সময়ৰ সৈতে তাল মিলাই চলিব জনা চতুৰ ৰূপজ্যোতিক সেইবাবে বহুতে ভাল পায়। ভাল পোৱাৰ বাবেই মৰিয়নিৰ ৰাইজে এৰি নিদিয়ে বিধায়কগৰাকীক। মৰিয়নিৰ পৰা গৌৰৱ চেতিয়াৰ ৰিপৰ্ট, আছাম টক্স।